শীতকালত এবাৰ অজু কৰি যিসকলে 2 ওয়াক্তৰ নামাজ আদায় কৰে, মনোযোগ দি কথাখিনি শুনিব। এনেকৈ আপোনাৰ নামাজ সহি হ'বনে নাই, অথবা অজু ধৰি ৰাখি নামাজ আদায় কৰিলে নামাজ সহি হ'বনে নাই। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই মাসাইল আমাৰ সকলোৰে জানা জৰুৰী হয়, কিয়নো নামাজৰ কাৰণে পবিত্ৰতাৰ শৰ্ত হয়। আজিৰ এই ভিডিঅ'ত অজুৰ নিয়ম কানুন, অজুৰ মাসাইল, ইয়াৰ লগে লগে অজু ধৰি ৰাখি নামাজ পঢ়িলে নামাজ সহি হ'বনে নাই, এক অজুৰ দ্বাৰা 2 ওয়াক্তৰ নামাজ 3 ওয়াক্তৰ নামাজ আদায় কৰিলে নামাজ সহি হ'বনে নাই, সম্পূৰ্ণ মাসাইল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। মনোযোগ দি ভিডিঅ'টি চাই থাকক, অজু সম্পৰ্কে জৰুৰী মাসাইলখিনি জানিব পাৰিব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, আল্লাহ ৰাব্বুল আলামিন কুরআনে কাৰিমত এনেদৰে ইৰশাদ কৰে, ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। নিশ্চয় আল্লাহ পাক তৌবাকাৰীসকলক আৰু পবিত্ৰতা অৰ্জনকাৰীসকলক বহুত ভাল পায়, বহুত পছন্দ কৰে। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন, যিসকলে তৌবা কৰে গুনাহ কৰাৰ পিছত লগে লগে মনত পৰি যায়, আল্লাহ মইতো ভুল কৰিছোঁ, মই ক্ষমা প্ৰাৰ্থনা কৰোঁ, আল্লাহৰ ওচৰত তৌবা কৰে, আল্লাহ তাআলাই তেওঁলোকক ভাল পায়। আৰু যিসকল এনি টাইম পবিত্ৰ হৈ থাকে, পাক পবিত্ৰ হৈ থাকে, আল্লাহ তাআলাই তেওঁলোকক ভাল পায়। আল্লাহ তাআলাই লেতেৰাপন ভাল নাপায়। এটা কথা সদায় মনত ৰাখিব, মুমিনৰ পৰিচয় হৈছে পবিত্ৰতা। মুমিন কেতিয়াও লেতেৰা হৈ নাথাকে, লাগিলে চিঙা কাপোৰ থাকক, কিন্তু পবিত্ৰ হৈ থাকিব। পাক পবিত্ৰতা মুমিনৰ চিন হয়, মুমিনৰ পৰিচয় হয়। মুমিন এনি টাইম পবিত্ৰ হৈ থাকিব, কিয়নো আমাৰ মালাকুল মউত কোন সময়ত হাজিৰ হৈ যায় কোনেও ক'ব নোৱাৰে। যদি সেই সময়ত মই নাপাক হৈ থাকোঁ, খুদা নাখাস্তা নাপাক অৱস্থাত যদি মালাকুল মউত উপস্থিত হৈ যায়, জান ওলাই লয়, সেই সময়ত কিন্তু কলিমা নসিব নহ'ব। মৃত্যুৰ সময়ত কলিমা নসিব হোৱাটো সৌভাগ্যৰ কথা। মান ক্বালা লা ইলাহা ইল্লাল্লাহ দাখালাল জান্নাহ, যি ব্যক্তি মৃত্যুৰ সময়ত, সাকৰাতৰ সময়ত যি ব্যক্তিৰ কলিমা নসিব হ'ব, লা ইলাহা ইল্লাল্লাহ পঢ়িব, সেইজন জান্নাতত প্ৰৱেশ কৰিব। আল্লাহু আকবার। যদি নাপাক অৱস্থাত আপুনি থাকে, কলিমা নসিবটো নহ'ব। সেইকাৰণে মুমিন এনি টাইম পাক পবিত্ৰ হৈ থকাৰ চেষ্টা কৰিব। মুমিন কেতিয়াও নাপাক অৱস্থাত থাকিব নোৱাৰে। শৰীৰ যেতিয়াই নাপাক হয়, লগে লগে পবিত্ৰতা অৰ্জন কৰিব। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। আল্লাহ তাআলাই এই 2 শ্ৰেণীৰ মানুহক ভাল পায়, তৌবাকাৰীসকলক আৰু পবিত্ৰতা অৰ্জনকাৰীসকলক বহুত ভাল পায়, বহুত পছন্দ কৰে। নামাজৰ কাৰণে অজুৰ শৰ্ত হয়, পাক পবিত্ৰতা শর্ত হয়। আল্লাহ তাআলা কুরআনে কারিমত ইরশাদ করে, ইয়া আইয়ুহাল্লাযীনা আমানু ইযা কুমতুম ইলাস সালাহ ফাগসিলু ওয়ুজুহাকুম ওয়া আইদিয়াকুম ইলাল মারাফিকি ওয়ামসাহু বিরুউসিকুম ওয়া আরজুলাকুম ইলাল কাবাইন। হে মুমিনসকল, যেতিয়া তোমালোক নামাজৰ কাৰণে ইৰাদা কৰা, যেতিয়া নামাজত থিয় হ'বলৈ যাবা, ইয়াৰ পূৰ্বে এই আয়াতৰ মাজত আল্লাহ তাআলাই অজুৰ 4টা ফৰজৰ কথা কৈছে। যেতিয়া নামাজৰ কাৰণে যোৱা, তোমালোকৰ চেহাৰা মুখমণ্ডল ধুনীয়াকৈ ধুবা, 2 হাত কিলাগুটিলৈকে ধুবা, মাথা মাসাহ কৰিবা, 2 ভৰি ধুবা। আল্লাহ ৰাব্বুল আলামিন অজু কৰাৰ কথা কৈছে। যেতিয়া নামাজৰ কাৰণে ইৰাদা কৰা, যেতিয়া নামাজত থিয় হ'বা, ইয়াৰ পূৰ্বে তোমালোকে ধুনীয়াকৈ অজু কৰি ল'বা। আমি নবীৰ তৰিকা মতে আল্লাহ তাআলাৰ হুকুম আদায় কৰিব লাগিব। আল্লাহ তাআলাই হুকুম কৰিছে তোমালোকে অজু কৰা, কিন্তু কেনেকৈ কৰিব লাগিব সেয়া আমাক ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাইছে। যদি অজুৰ মাজত সুন্নত আদায় কৰি আমি অজু কৰোঁ, অজুৰ দ্বাৰাই কিন্তু জীৱনৰ সকলো গুনাহবোৰ মাফ হৈ যাব। সুবহানাল্লাহ বিহামদি। যেতিয়া আপুনি অজু কৰিব, অজুৰ নিয়মখিনি মই প্ৰথমতে কৈ দিছোঁ, ইয়াৰ পিছত এই মাসাইলখিনি, জৰুৰী মাসাইলখিনি আলোচনা কৰিম। অজুৰ আৰম্ভণিত আপুনি মনত ৰাখিব, ওখ ঠাইত বহি আপুনি অজু কৰিব, যাতে অজুৰ ব্যৱহাৰ কৰা পানী শৰীৰত ছিটকি নপৰে। ওখ ঠাইত, এনেকুৱা ঠাইত বহি অজু কৰিব যাতে পানী আকৌ মায়ে মুস্তামল, যিটো অজুৰ ব্যৱহাৰ হোৱা পানীটো মায়ে মুস্তামল বুলি কোৱা হয়, ব্যৱহাৰ হোৱা পানী, এই পানী যাতে ছিটকি গাত নপৰে, এনেকুৱা ঠাইত বহি অজু কৰিব। তাৰপিছত অজুৰ আৰম্ভণিত বিসমিল্লাহ পঢ়িব, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ি ল'ব। যদি অজুৰ দুআটি জানে, বিসমিল্লাহিল আলিয়্যিল আযীম আলহামদুলিল্লাহি আলা দীনিল ইসলাম আল ইসলামু হাক্কুন আল কুফরু বাতিলুন আল ইসলামু নূরুন আল কুফরু যুলমা, যদি এই দুআটি পঢ়ে ভাল, বহুত সওয়াব আছে। যদি নাজানে, কমসে কম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম এইখিনি পঢ়ি অজু আৰম্ভ কৰিব। আৰু প্ৰথমতে 2 হাতৰ কবজা, প্ৰথমতে সোঁ হাত, তাৰপিছত বাওঁ হাত কবজালৈকে সুন্দৰকৈ ধুব, ভালকৈ পৰিষ্কাৰ কৰি ভালকৈ ধুব, ঘঁহি ঘঁহি পৰিষ্কাৰ কৰিব। তাৰপিছত মুখৰ ভিতৰত পানী দি 3 বাৰকৈ গৰগৰ কৰি কুলি কৰিব। যদি ৰমজান মাহত ৰোজা অৱস্থাত হয়, দিনত যদি অজু কৰি আছে, তেতিয়াহ'লে ডিঙিৰ ভিতৰত পানী সোমাই দিব নালাগে, কিয়নো ভিতৰত যোৱাৰ চান্স থাকে।
ৰমজানৰ বাহিৰে গড় গড় কৰি ডিঙিৰ ভিতৰত পানী সোমাই দি অজু কৰিব। 3 বাৰকৈ গড় গড় কৰি কুলি কৰিব। কুলি কৰাৰ পিছত আকৌ 3 বাৰকৈ নাকত পানী দিব। সোঁ হাতে পানী দি বাওঁ হাতৰ সৰু আঙুলিৰ দ্বাৰা নাকৰ ভিতৰত নৰম মাংস যলৈকে আছে নৰম মাংসলৈকে পানী পहुঁচাই দিব আৰু ভালকৈ নাক পৰিষ্কাৰ কৰিব। নাকত পানী দি নাক পৰিষ্কাৰ কৰাৰ পিছত সম্পূৰ্ণ মুখমণ্ডল ধৌত কৰিব। মুখৰ সীমা হৈছে চুলিৰ গুৰিৰ পৰা থুতুৰিৰ তললৈকে আৰু এক কাণৰ লঠিৰ পৰা আন কাণৰ লঠিলৈকে সম্পূৰ্ণ মুখমণ্ডল ভালকৈ পৰিষ্কাৰ কৰি ধুব, যাতে চুলিৰ পৰিমাণ কোনো ঠাই শুকান নাথাকে। তেতিয়াহ'লে যদি শুকান ৰৈ যায়, অলপমান ঠাইও চুলিৰ পৰিমাণ যদি শুকান ৰৈ যায়, আপোনাৰ অজু নহ'ব। এয়া ফৰজ অংগ হয়, সেইকাৰণে ভালকৈ ধুব লাগিব। মুখমণ্ডল ধোৱাৰ পিছত 2 হাত কিলা গতিলৈকে 2 হাত আপুনি ধুব লাগিব। ভালকৈ ঘঁহি ঘঁহি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুব। 2 হাত ধোৱাৰ পিছত সম্পূৰ্ণ মূৰ মাছাহ কৰিব। সম্পূৰ্ণ মূৰ মাছাহ কৰাটো কিন্তু সুন্নত। 4 ভাগৰ এভাগ মাছাহ কৰাটো ফৰজ। যদি সুন্নত আদায় কৰে, আপোনাৰ ফৰজো আদায় হৈ গ'ল আৰু সুন্নত আদায় হোৱাৰ কাৰণে আপুনি সৱাব বেছি পাব। মাথা যেনেকৈ মাছাহ কৰিব লাগে এনেকৈ চাব। 2 হাত এনেকৈ ধৰিব, এই 3টাকৈ আঙুলি এনেকুৱাকৈ ল'ব, শাহাদত আঙুলি আৰু বুঢ়া আঙুলি এৰি দিব। এই 3টাকৈ আঙুলি লৈ এনেকুৱাকৈ মূৰত ল'ব, লৈ আগফালৰ পৰা পিছফালে লৈ যাব। আকৌ এই 2টা আঙুলি বাকী থাকিল, শাহাদত আঙুলি আৰু বুঢ়া আঙুলি, এই 2টা আঙুলি দি আকৌ পিছফালৰ পৰা ঘূৰাই আনিব। আনাৰ পিছত আপোনাৰ 2 হাতৰ সৰু আঙুলিৰ দ্বাৰা কাণৰ ভিতৰৰখিনি পৰিষ্কাৰ কৰিব, ভালকৈ মাছাহ কৰি দিব। আৰু 2 হাতৰ বুঢ়া আঙুলিৰ দ্বাৰা কাণৰ পিঠি মাছাহ কৰিব। ইয়াৰ পিছত সোঁ হাতৰ পিঠিৰ দ্বাৰা গৰ্দান মাছাহ কৰিব। এনেকৈ গৰ্দান মাছাহ কৰিলে, আকৌ এনেকৈ গৰ্দান মাছাহ কৰিলে। গৰ্দান মাছাহ কৰাৰ পিছত 2 হাতৰ আঙুলিবোৰ খিলাল কৰিব, এনেকুৱাকৈ খিলাল কৰিব। তাৰপিছত 2 ভৰি আপুনি ধুব, সৰু গাঁঠিলৈকে ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুব আৰু ভৰিৰ আঙুলিবোৰো খিলাল কৰিব। খিলাল সেইকাৰণে কৰিব লাগে, ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, খাল্লিলু আসাবিআকুম, তোমালোকে আঙুলিবোৰ খিলাল কৰা, কিয়নো তাতে জাহান্নামৰ জুই যাতে সোমাব নোৱাৰে। আল্লাহু আকবার। যদি অজু কৰোঁতে আঙুলিবোৰ খিলাল কৰে, সেই আঙুলিৰ ফাকত জাহান্নামৰ জুয়ে স্পৰ্শ কৰিব নোৱাৰে, জাহান্নামৰ জুয়ে জ্বলাব নোৱাৰে। আল্লাহু আকবার। কিমান ফজিলত হয় যেতিয়া আপুনি ধুনীয়াকৈ অজু কৰে। অজুৰ দ্বাৰাই এই অংগবোৰৰ সকলো গুনাহ মাফ হৈ যায়। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, মোৰ যিসকল উম্মতে সুন্দৰকৈ সুন্নতি নিয়মত অজু কৰে, অৰ্থাৎ এক অংগ 3 বাৰকৈ ধুই ভালকৈ অজু কৰে, মাথা মাছাহ কৰাটো অকল এবাৰ, বাকী সকলো অংগ 3 বাৰকৈ ধুব লাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে তেওঁলোকৰ কাৰণে আল্লাহ তাআলাৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ হয়। এটা হৈছে যে অজুৰ সেই অংগৰ দ্বাৰা যিমান পাপ কৰিছিল, যিমান গুনাহ হৈছিল, অজুৰ পানীৰ লগে লগে খহি পৰি যায়, আল্লাহ তাআলাই মাফ কৰি দিয়ে। আল্লাহু আকবার। 2 নম্বৰ পুৰস্কাৰ হৈছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, সেইসকলৰ অজুৰ সেই অংগবোৰ কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব। মই দূৰৰ পৰা দেখিলে চিনি পাম যে সেইসকল মোৰ উম্মত হয়, মই শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম। সুবহানাল্লাহি বিহামদি। কিমান ডাঙৰ ফজিলত হয় অজুৰ। আৰু ফায়দা এনেকুৱা, আজিৰ চাইণ্টিষ্টসকলে গৱেষণা কৰি যিখিনি তেওঁলোকে প্ৰকাশ কৰিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 1400 বছৰ আগত যি অজুৰ কথা কৈছিল, অজুৰ দ্বাৰা মানুহৰ যে ফায়দা আছে, আজিৰ চাইণ্টিষ্টসকলে প্ৰকাশ কৰিছে যে মানুহৰ শৰীৰৰ ভিতৰৰ পৰা কিছুমান গেছ হাত, ভৰি, চেহাৰা এইবোৰৰ দ্বাৰা ওলায়। যদি এজন মানুহে 5 বাৰকৈ এইখিনি পৰিষ্কাৰ কৰে, পানী লগাই ভালকৈ ধুয়ে, তেতিয়াহ'লে তেওঁৰ চেহাৰা সুন্দৰ হ'ব, বহুত বেমাৰ আজাৰৰ পৰা নিৰাপদে থাকিব পাৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক 1400 বছৰ আগতে এই অজু শিকাই দিছে। তুমি যদি সুন্দৰকৈ অজু কৰা, 5 ওয়াক্ত নামাজৰ সময়ত 5 বাৰ অজু কৰা, বহুত বেমাৰ আজাৰৰ পৰা নিৰাপদে থাকিব পাৰিবা, আল্লাহ তাআলাই হিফাজত কৰি ৰাখিব। সেইকাৰণে আমি সুন্দৰকৈ অজু কৰিব লাগে। অজুৰ পিছত পশ্চিম আকাশৰ ফালে চাই শাহাদত আঙুলিৰে এনেকৈ ইশাৰা কৰি কলিমা শাহাদত পাঠ কৰিব লাগে। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদত পাঠ কৰিলে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আল্লাহ তাআলাই সেই বান্দাৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে। সেই বান্দাই জান্নাতৰ যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহি বিহামদি। সেইকাৰণে
যেতিয়াই অজু কৰে অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদত পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু এটা আমল মই কৈ দিওঁ, যেতিয়াই অজু কৰে অজুৰ পিছত 2 ৰাকাত তাহিয়াতুল উজু নামাজ আদায় কৰিব। এই নামাজৰ ইমানেই ফজিলত হয়, এই নামাজ যদি আপুনি নিয়মিত আদায় কৰি থাকে জীৱনৰ সকলো গুনাহটো মাফ হ'বই, আল্লাহ তাআলাই সন্মান মৰ্যাদা বৃদ্ধি কৰি দিব। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া মেৰাজলৈ যায়, তেতিয়া মেৰাজত গৈ সিদৰাতুল মুনতাহাত কোনো এজন ব্যক্তিৰ খোজৰ আৱাজ পালে নবী সাল্লাল্লাহু আলাইহি সাল্লামে আগবাঢ়ি যায় আৰু সেই খোজৰ আৱাজ আৰু আগবাঢ়ি যায়। বহুতখিনি গৈও সেইজন ব্যক্তিক লগ নাপালে, কিন্তু নবী সাল্লাল্লাহু আলাইহি সাল্লামে অনুমান কৰিব পাৰিছে যে হযৰতে বিলাল খোজকাঢ়ি গৈ আছে। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি সাল্লাম মেৰাজৰ পৰা উভতি আহি হযৰতে বিলালক মাতিলে। হযৰত বিলাল ৰাদিয়াল্লাহু আনহু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ গোলাম হয়। মাতিলে, হে বিলাল তুমি কি আমল কৰা? হযৰতে বিলাল কান্দি দিলে, ইয়া ৰাসূলুল্লাহ মই গোলাম হয়, মইতো বহুত আমল কৰিব নোৱাৰো। নবী সাল্লাল্লাহু আলাইহি সাল্লামে আকৌ প্ৰশ্ন কৰিলে, তুমি এনেকুৱা কি খাস আমল কৰা তুমি কোৱাচোন? হযৰতে বিলাল ৰাদিয়াল্লাহু আনহু কয়, মই যেতিয়াই অজু কৰো মই 2 ৰাকাত আদায় কৰো। সুবহানাল্লাহ। অৰ্থাৎ তাহিয়াতুল উজুৰ 2 ৰাকাত নামাজ মই সদায় পঢ়ো, যেতিয়াই অজু কৰো এই 2 ৰাকাত নামাজ মই পঢ়ি থাকো। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, হে বিলাল তুমি এই যে আমল কৰি থাকা, তাহিয়াতুল উজুৰ নামাজ আদায় কৰি থাকা, এই আমল আল্লাহ তাআলাই ইমানেই পছন্দ কৰিছে যে তুমি জমিনত খোজ কাঢ়া আৰু তোমাৰ আৱাজ সিদৰাতুল মুনতাহাত পোৱা যায়। আল্লাহ তাআলাই তোমাক ইমানেই সন্মান ইমান মৰ্যাদা আল্লাহ তাআলাই বৃদ্ধি কৰি দিছে। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি সাল্লামে আৰু ইৰশাদ কৰে, যি ব্যক্তি অজু কৰাৰ পিছত 2 ৰাকাত আদায় কৰে, অৰ্থাৎ তাহিয়াতুল উজুৰ 2 ৰাকাত নামাজ আদায় কৰে, সেইজন ব্যক্তিৰ নখৰ গুড়াৰ গুনাহ পৰ্যন্ত আল্লাহ তাআলাই মাফ কৰি দিয়ে, জীৱনৰ সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। সেইকাৰণে যেতিয়াই অজু কৰে সুন্দৰকৈ অজু কৰি আকাশৰ পিনে চাই কলিমা শাহাদত পাঠ কৰি ইয়াৰ পিছত 2 ৰাকাত তাহিয়াতুল উজুৰ নামাজ আদায় কৰিব। ইয়াৰ দ্বাৰা জীৱনৰ সকলো গুনাহ মাফ হৈ যাব আৰু সন্মান মৰ্যাদা আল্লাহ তাআলাই বৃদ্ধি কৰি দিব। ইহকাল পৰকালত আল্লাহ তাআলাই মৰ্যাদা বৃদ্ধি কৰি দিব। সুবহানাল্লাহ। মোৰ প্ৰিয় দিন দৰদি ভাই বন্ধুসকল, এক অজুৰ দ্বাৰা 2 ওয়াক্তৰ নামাজ আদায় কৰিলে নামাজ সহিহ হ'বনে নাই? এক অজুৰ দ্বাৰা 2 ওয়াক্তৰ নামাজ আদায় কৰিলে নামাজ হৈ যাব, ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই। এক অজুৰ দ্বাৰা ফৰ এক্সাম্পল আপুনি আসৰৰ সময়ত অজু কৰিলে, আসৰৰ পৰা মাগৰিবলৈ বহুত সময় নাথাকে, আপুনি আসৰৰ অজুৰ দ্বাৰা মাগৰিবৰ নামাজ আদায় কৰিলে আপোনাৰ নামাজ হৈ যাব। কিন্তু প্ৰত্যেক ওয়াক্তৰ নামাজৰ কাৰণে নতুন নতুন অজু কৰাটো বেছি ভাল হয়, বেছি সওয়াব আছে। কাৰণ আপুনি যিমানবাৰ অজু কৰিব সিমানেই অজুৰ সওয়াবখিনি, অজুৰ ফজিলতখিনি আপুনি পাই যাব। আৰু যদি ঠাণ্ডাৰ কাৰণে আপোনাৰ হয়তো কিবা সময় নাই, অসুবিধা, এক অজুৰ দ্বাৰা 2 ওয়াক্তৰ নামাজ আদায় কৰিছে, আপোনাৰ নামাজ হৈ যাব, কোনো অসুবিধা নাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে বহুত সময়ত এক অজুৰ দ্বাৰা একাধিক নামাজ পঢ়িছে, 2-3 ওয়াক্তৰ 4 ওয়াক্তৰ পৰ্যন্ত নামাজ নবী সাল্লাল্লাহু আলাইহি সাল্লামে এক অজুৰ দ্বাৰা পঢ়িছে। আৰু কেতিয়াবা বাৰ বাৰ প্ৰত্যেক ওয়াক্ততেই নতুন নতুন অজু কৰি নামাজ পঢ়িছে। নতুন অজুৰ দ্বাৰা আপুনি নামাজ পঢ়িলে বেছি ভাল হয়, যিমানবাৰ অজু কৰিব সিমানবাৰে আপুনি অজুৰ সওয়াব পাব। তাহিয়াতুল উজুৰ নামাজ আদায় কৰিলে, আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিলে এই সওয়াবখিনি আপুনি পাই যাব। আৰু এটা মাসলা, যদি অজু ধৰি ৰাখি নামাজ আদায় কৰে, আপোনাৰ পেচাব লাগিছে কিন্তু আপুনি পেচাব কৰা নাই, বহুত তাকাজা হৈছে, এটা মাসলা হ'ল যদি বহুত তাকাজা হৈছে আপোনাৰ ধ্যান বাৰ বাৰ সেইফালে যায়, আপোনাৰ পেচাবৰ তাকাজা হৈছে, পায়খানাৰ তাকাজা হৈছে, হাৱাৰ তাকাজা হৈছে, বহুত তাকাজা যদি হয় পেচাব পায়খানা অথবা হাৱাৰ যদি বহুত তাকাজা হয়, আপুনি ৰখাই ৰাখি যদি আপুনি নামাজ পঢ়ে এনেকৈ আপোনাৰ নামাজ মকৰুহ হ'ব। যদি বাৰ বাৰ সেইফালে ধ্যান যায় তেতিয়াহ'লে আপোনাৰ নামাজটোৱে নহ'ব। মনত ৰাখিব, নামাজৰ কাৰণে ইতমিনানৰ সৈতে আপুনি নামাজ পঢ়িব লাগিব। বাৰ বাৰ যদি বেলেগ ফালে আপোনাৰ ধ্যান যায় আপোনাৰ নামাজ সহি নহ'ব। যদি বহুত তাকাজাও নহয়, বহুত কঠিন তাকাজা নহয়, আপুনি যদি পেচাব পায়খানা ৰখাই দিয়ে আপোনাৰ বহুত কষ্ট নহয়, বাৰ বাৰ সেইফালে ধ্যান নাযায়, তেতিয়াহ'লে এইফালে সময়ো গৈ আছে, নামাজটো পঢ়ি লওক। যদি সময়ো আছে আপুনি অজু কৰি ল'ব, পেচাব পায়খানা কৰি তাকাজা পুৰা কৰি আপুনি অজু কৰি লৈ নামাজ পঢ়িব। আল্লাহ পাক আমাক সকলোকে দিনৰ সহি সমজ দান কৰক, আমাক সকলোকে সুন্দৰকৈ অজু কৰি আল্লাহ তাআলাৰ হক নামাজ আদায় কৰাৰ, 5 ওয়াক্তৰ নামাজ যথা সময়ত আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।